বৰ্তন কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ সেয়া গুৰু দায়িত্ব যে মই সেইখিনি লৈ পেলাই আগবাঢ়ি যাব লাগিব এতিয়া পিছৰ প্ৰশ্নটোলৈ আহোঁ ক্লাছ ফিজ কিমান আমাৰ আটাইতকৈ ডাঙৰ কথাটো মই আহিছোঁ বহুতে কনফিউজ হৈ থাকে কিমান ক্লাছ ফিজ কি হয় কি কথা এইখিনিতে মই আপোনালোকক মেছেজ এটা পঢ়ি দিম ক্লাছ ফিজৰ সম্পৰ্কত এক্সেছ বাৰ্ছ ক্লাছ ফিজ এক্সেছ বাৰ ক্লাছ ফিজটো হৈছে দ্য ফিজ ফৰ ইণ্ডিয়া ইজ 24,000 that is 75% of the international fees includes the manual মই যোনখন বুক দেখালোঁ টি কফি স্নেক্স এণ্ড লাঞ্চ এইটো হৈছে আপোনালোকে গুগলত যদি মাৰি চায় গুগলত মাৰি চালেও এনেদৰেই পাব ইয়াৰ অৰ্থটো এইটোৱেই যে ইণ্টাৰনেশ্যনেল যিবিলাক ক্লাছ লয় তেখেতসকলে আৰু এইটো এটা চাৰ্টিফাইড কোৰ্চ হয় ইণ্ডিয়ালৈ যেতিয়া এক্সেছ বাৰ্ছ আহিছে তেতিয়াও গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈহে আহিছে গতিকে তেতিয়া আহোঁতে তেওঁলোকে যিহেতু কাণ্ট্ৰি বিশেষে বেলেগ বেলেগ দেশ বিশেষে প্ৰাইচবোৰ বেলেগ হয় আমাৰ ইকনমিটো বেলেগ গতিকে ইণ্ডিয়াত কোৰ্চ ফিজটো তেওঁলোকে বাকী দেশতকৈ 75% কমত দিয়ে মানে তেওঁলোকে 75% লয় চৰি বাকী দেশত যদি 100% যোনটো ইয়াতে 75%হে প্ৰাইচ লয় আৰু যদি ক্লাছটোৰ ফিজো বেছি তাত আমাৰ কৰিবলগীয়া একো নাথাকে কাৰণ এইটো এটা আমাৰ ফাউণ্ডাৰসকলে নিৰ্ধাৰিত এতিয়া মোক বহুতে তলত কমেণ্ট দিব মই জানো যে ইমান ফিজ লয় আপোনালোকে মই নলওঁ সেইটো ফিজ এইটো মোৰ ফিজ নহয় এইটো গ্ল'বেল প্ৰাইচ এইটো ধৰি দিছে আৰু বিশ্বাস কৰক মই শিকোঁতেওতো মই সেইখিনি দিয়েই শিকিছোঁ তাৰপিছতো মই শিকিয়ে আছোঁ আৰু আমি যোনবোৰ ক্লাছ কৰিবলৈ যাওঁ বম্বেত যাওঁ বা ভৱিষ্যতে হয়তো বাহিৰৰ দেশতো শিকিবলৈ যাম এক্সেছৰ বহুত ওপৰৰ লেভেলৰো ক্লাছ আছে সেইবোৰতো আপোনাৰ মানে 1.5 লাখ 2 লাখ এনেকুৱাৰ পৰা আৰম্ভ হয় গতিকে চাওক প্ৰাইচটোৰ কাৰণে যদি আপোনালোকে কয় সেইখিনি মোৰ ক'বলগীয়া একো নাই কাৰণ যি তেওঁলোকে নিৰ্ধাৰিত কৰিছে আমি সেইমতেই দিব লাগিব আৰু আমি তাতকৈ কমো ল'ব নোৱাৰোঁ বেছিও ল'ব নোৱাৰোঁ কাৰণ সেইটো অকল মোৰ কাৰণে নহয় আপোনালোকে গুগলত মাৰিলেই পাব এইটো এটা অ'পেন বস্তু আপোনালোকে এতিয়ালৈকে কোনো কোৱা নাই হয়তো ভিডিঅ'ত আহি মই আজি কৈ দিছোঁ 24,000 টকা লোৱা হয় এটা ক্লাছ কৰোঁতে আৰু সেই দিনটোৰ যিমানখিনি যি থাকে ৰাতিপুৱা চাহকাপৰ পৰা ধৰি সন্ধিয়া চাহকাপলৈকে দুপৰীয়া ভাত সাজৰ পৰা ধৰি সেই দিনত লগা মেটেৰিয়েল তাত মেট্ৰেছ দৰকাৰ হয় সেইখিনি তাৰপাছত আপোনাৰ মেনুৱেল প্ৰিণ্ট আউট হেড চাৰ্ট এই গোটেইখিনি আৰু ভাবকচোন বহুতে আজি এইটো কেৰিয়াৰ হিচাপে লৈছে ইভেন মই যদিও মোৰ প্ৰজাপতি অসমীয়া গহনাখন চলি আছিলে তথাপিতো মই এজ এ প্ৰেক্টিশ্যনাৰ বহুত বছৰ প্ৰেক্টিছ কৰিছোঁ আৰু মই বহুত মানুহক ছেশ্যন দিছোঁ আৰু যিসকলে প্ৰফেচনেলি লয় মই এতিয়া এটা ছেশ্যনত 2,500 টকা লওঁ মই খোলাখুলি কৈছোঁ 2,500 মই লওঁ আৰু মোৰ প্ৰেক্টিশ্যনাৰসকলকো মই কৈছোঁ যে আপোনালোকে 2,500 টকা ল'ব আৰু বেলেগ কিছুমানে 3,000 লয় কিছুমানে 4,000 লয় সেইটো ব্যক্তি বিশেষে বেলেগ বেলেগ হয় কোনোবাই কমো ল'ব পাৰে আজি মোৰ এটা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এটা নিৰ্ধাৰিত ফিজ মই ধাৰ্য কৰিছোঁ এইটো হৈছে 2,500 ফৰ ছেশ্যন মানে কাৰোবাক যদি এটা থেৰাপি লাগে কোনোবাই যদি মোক কয় আপুনি কেলে ইমান পইচা লৈছে হয় মই বহুত মানুহক দিছোঁ হিলিং এনেকুৱা নহয় যে মই সদায় পইচা লৈ কৰিছোঁ কিন্তু এতিয়া যিহেতু মই প্ৰফেচনেল হিচাপে লৈছোঁ মই এটা এনাৰ্জি এক্সেঞ্জ ল'বই লাগিব কাৰণ মই 1 ঘণ্টা সময় দিওঁ লগতে মোৰ যোনটো ষ্টুডিঅ' মই যেনেকৈ এই কথা ষ্টুডিঅ'তে কৰোঁ বাৰু মই ছেশ্যনবোৰ এই ষ্টুডিঅ'টো মই খুব ধুনীয়াকৈ ব্যৱস্থা কৰি লৈছোঁ মোৰ গোটেই দিনটোৰ খৰচা থাকে গোটেইখিনি থাকে তাৰপাছততো মই মোৰ এক্সপিৰিয়েঞ্চ মই আজি কিমান বছৰ শিকি আছোঁ তাৰ বাবে বিনিময়ত সেইখিনি এনাৰ্জি এক্সেঞ্জ লোৱা হয় তথাপিতো মই কওঁ কোনোবাই যদি মন নাযায় নাহিব আৰু যদি কোনোবাই ভাবে যে কৰিব লাগে তেতিয়াহে কৰিব কোনো ফ'ৰ্চফুল নাই মই কাকো কোৱা নাই আজিলৈকে যে মোৰ ওচৰত ক্লাছে কৰক যোনে যেনেকৈ ভাল পায় অকণমান কৰি চাব লাগিব কেতিয়াবা ভাবিবচোন আমি বহুত সময়ত বহুত অবান্তৰ অযথা পইচা খৰচা কৰোঁ কিন্তু যদি ভাল কাম এটা আমি অকণমান খৰচা কৰোঁ কিন্তু বেয়া মই সেনেকৈ ভাবোঁ মানুহৰতো জীৱন পৰিৱৰ্তন হৈয়ে আছে নহয় জানো গতিকে এয়া হ'ল এক্সেছ বাৰৰ ফিজৰ কথা মই ভাবোঁ আপোনালোক সকলো চাগে ক্লিয়াৰ হৈছে আৰু 24,000 টকাৰ কথাটো আজি 24,000 আৰু অহা কাৰণ আমি শিকোঁতে 18,000 15,000 তেনেকুৱা আছিলে আৰু এতিয়া বাঢ়ি গৈ 24,000ত আগন্তুক সময়ত আৰু বেছি বাঢ়িব কাৰণ তেওঁলোকৰ প্ৰাইচবোৰ ৰিভাইজ হৈ থাকে আৰু আমিতো কৰিব পৰা একো নাই কাৰণ এয়া হৈছে US বেছ আপোনাৰ গোটেই বস্তুখিনি আমাৰ ফাউণ্ডাৰসকলে তাৰ পৰাই চাই থাকে গতিকে সেইখিনি কথা গতিকে ইয়াত আমাৰ কৰিবলগীয়া বা আমি নিৰ্ধাৰিত কৰিবলগীয়া কোনো ধৰণৰ কথা নাথাকে এতিয়া মই এটা প্ৰশ্নলৈ আহক কোনে শিকিব পাৰে শিকিব পৰাৰ ভিতৰত আপোনাৰ প্ৰত্যেকেই শিকিব পাৰে এজন এডাল্ট ডেফিনেটলি আৰু লয়
সহজ হোৱাকৈ সেই বস্তুখিনি সেই গোটেই সম্পূৰ্ণ ছিষ্টেম এটা মই নিজে বনাই লৈছোঁ আৰু মই আশা কৰোঁ বা মোৰ যদি কোনোবা আপোনালোকে কেতিয়াবা শিক্ষাৰ্থী বা মোৰ আণ্ডাৰ যদি ট্ৰেইনিং লোৱা কোনোবা পায় সুধিব আপোনালোকে যে মোৰ ফালৰ পৰা মই more than 100% 1000% দিবলৈ চেষ্টা কৰোঁ কাৰণ যদি ভগৱানে মোক কিবা এটা কাৰণে নিয়োগ কৰিছে ইউনিভাৰ্ছে যদি বিচাৰিছে মোৰ থ্ৰুৱেদি বেলেগক মই মেণ্টৰিং কৰোঁ বা বেলেগক মই আজি এই দীক্ষাখিনি দিওঁ তেতিয়াহ'লে মই সেইখিনি পূৰা অন্তৰৰ পৰা গ্ৰহণ কৰিছোঁ আৰু মই খুব ভালকৈ মই সকলোকে শিকাম বুলি মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু মই সেইখিনি কৰিম আপোনালোকে যেতিয়ালৈকে শিকি পেলাই ভালকৈ বুজি নাপায় মই বাৰে বাৰে শিকাবলৈ চেষ্টা কৰিম আৰু মই জানো যে গুৱাহাটীৰ যিসকলে তেওঁলোকৰতো আহিবলৈ খুবেই সহজ কাৰণ মই য'ত এতিয়া শ্বুট কৰি আছোঁ কথা ষ্টুডিঅ'ত আমি সদায় কথা ষ্টুডিঅ'তে লগ হওঁ আৰু কথা ষ্টুডিঅ'ত লগ হৈ আমাৰ যিমানবোৰ ডাউট থাকে তেওঁলোকক মই ক্লিয়াৰ কৰিবলৈ দিওঁ বাৰে বাৰে মই আহিলেও মোৰ কোনো আপত্তি নাই মই ভালহে পাওঁ মই কেতিয়াও আমনি নাপাওঁ সেইখিনিয়ে মই ক'লোঁ আৰু বাহিৰৰ যিসকল মই তেখেতসকলক অভাৰ ভিডিঅ' কল নহ'লে অভাৰ ফোন কল যেনেকৈ যিদৰে পাৰে মই তেনেকৈ সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু যিসকলে আহক মোৰ লগত শিকিবলৈ যিসকলে লগত এক্সেছ কৰিবলৈ আহক মোৰ এটাই কথা তেওঁলোকৰ প্ৰতি মোৰ এই দায়িত্ব বহুত কেতিয়াও নাযায় আৰু যদি মই ক'ৰবাত থমকিও ৰওঁ আপোনালোকে মোক আঙুলিয়াই দিব লৈ নেপাহৰিব কাৰণ মই বিচাৰোঁ যে কোনোবা যদি আহিছে জীৱনত যদি কিবা এটা পৰিৱৰ্তন কৰিব বিচাৰিছে তেতিয়াহ'লে মোৰ সেয়া গুৰুৰ দায়িত্ব যে মই সেইখিনি লৈ পেলাই আগবাঢ়ি যাব লাগিব এতিয়া পিছৰ প্ৰশ্নটোলৈ আহোঁ ক্লাছ ফিজ কিমান আমাৰ আটাইতকৈ ডাঙৰ কথাটো মই আহিছোঁ বহুতে কনফিউজ হৈ থাকে কিমান ক্লাছ ফিজ কি হয় কি কথা এইখিনিতে মই আপোনালোকক মেছেজ এটা পঢ়ি দিম ক্লাছ ফিজৰ সম্পৰ্কত এক্সেছ বাৰ্ছ ক্লাছ ফিজ এক্সেছ বাৰ ক্লাছ ফিজটো হৈছে দ্য ফিজ ফৰ ইণ্ডিয়া ইজ 24,000 that is 75% of the international fees includes the manual মই যোনখন বুক দেখালোঁ টি কফি স্নেক্স এণ্ড লাঞ্চ এইটো হৈছে আপোনালোকে গুগলত যদি মাৰি চায় গুগলত মাৰি চালেও এনেদৰেই পাব ইয়াৰ অৰ্থটো এইটোৱেই যে ইণ্টাৰনেশ্যনেল যিবিলাক ক্লাছ লয় তেখেতসকলে আৰু এইটো এটা চাৰ্টিফাইড ক'ৰ্ছ হয় ইণ্ডিয়ালৈ যেতিয়া এক্সেছ বাৰ্ছ আহিছে তেতিয়াও গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লৈহে আহিছে গতিকে তেতিয়া আহোঁতে তেওঁলোকে যিহেতু কাণ্ট্ৰি বিশেষে বেলেগ বেলেগ দেশ বিশেষে প্ৰাইচবোৰ বেলেগ হয় আমাৰ ইকনমিটো বেলেগ গতিকে ইণ্ডিয়াত ক'ৰ্ছ ফিজটো তেওঁলোকে বাকী দেশতকৈ 75% কমত দিয়ে মানে তেওঁলোকে 75% লয় চৰি বাকী দেশত যদি 100% যোনটো ইয়াতে 75%হে প্ৰাইচ লয় আৰু যদি ক্লাছটোৰ ফিজো বেছি তাত আমাৰ কৰিবলগীয়া একো নাথাকে কাৰণ এইটো এটা আমাৰ ফাউণ্ডাৰসকলে নিৰ্ধাৰিত এতিয়া মোক বহুতে তলত কমেণ্ট দিব মই জানো যে ইমান ফিজ লয় আপোনালোকে মই নলওঁ সেইটো ফিজ এইটো মোৰ ফিজ নহয় এইটো গ্ল'বেল প্ৰাইচ এইটো ধৰি দিছে আৰু বিশ্বাস কৰক মই শিকোঁতেওতো মই সেইখিনি দিয়ে শিকিছোঁ তাৰপিছতো মই শিকিয়ে আছোঁ আৰু আমি যোনবোৰ ক্লাছ কৰিবলৈ যাওঁ বম্বেত যাওঁ বা ভৱিষ্যতে হয়তো বাহিৰৰ দেশতো শিকিবলৈ যাম এক্সেছৰ বহুত ওপৰৰ লেভেলৰো ক্লাছ আছে সেইবোৰতো আপোনাৰ মানে 1.5 লাখ 2 লাখ এনেকুৱাৰ পৰা আৰম্ভ হয় গতিকে চাওক প্ৰাইচটোৰ কাৰণে যদি আপোনালোকে কয় সেইখিনি মোৰ ক'বলগীয়া একো নাই কাৰণ যি তেওঁলোকে নিৰ্ধাৰিত কৰিছে আমি সেইমতেই দিব লাগিব আৰু আমি তাতকৈ কমো ল'ব নোৱাৰোঁ বেছিও ল'ব নোৱাৰোঁ কাৰণ সেইটো অকল মোৰ কাৰণে নহয় আপোনালোকে গুগলত মাৰিলেই পাব এইটো এটা অ'পেন বস্তু আপোনালোকে এতিয়ালৈকে কোনো কোৱা নাই হয়তো ভিডিঅ'ত আহি মই আজি কৈ দিছোঁ 24,000 টকা লোৱা হয় এটা ক্লাছ কৰোঁতে আৰু সেই দিনটোৰ যিমানখিনি যি থাকে ৰাতিপুৱা চাহকাপৰ পৰা ধৰি সন্ধিয়া চাহকাপলৈকে দুপৰীয়া ভাত সাজৰ পৰা ধৰি সেইদিনা লগা মেটেৰিয়েল তাত মেট্ৰেছ দৰকাৰ হয় সেইখিনি তাৰপাছত আপোনাৰ মেনুৱেল প্ৰিণ্ট আউট হেড চাৰ্ট এই গোটেইখিনি আৰু ভাবকচোন বহুতে আজি এইটো কেৰিয়াৰ হিচাপে লৈছে ইভেন মই যদিও মোৰ প্ৰজাপতি অসমীয়া গহনাখন চলি আছিলে তথাপিতো মই এজ এ প্ৰেক্টিশ্যনাৰ বহুত বছৰ প্ৰেক্টিছ কৰিছোঁ আৰু মই বহুত মানুহক ছেশ্যন দিছোঁ আৰু যিসকলে প্ৰফেচনেলি লয় মই এতিয়া এটা ছেশ্যনত 2500 টকা লওঁ মই খোলাখুলি কৈছোঁ 2500 মই লওঁ আৰু মোৰ প্ৰেক্টিশ্যনাৰসকলকো মই কৈছোঁ যে আপোনালোকে 2500 টকা ল'ব আৰু বেলেগ কিছুমানে 3000 লয় কিছুমানে 4000 লয় সেইটো ব্যক্তি বিশেষে বেলেগ বেলেগ হয় কোনোবাই কমো ল'ব পাৰে আজি মোৰ এটা এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা এটা নিৰ্ধাৰিত ফিজ মই ধাৰ্য কৰিছোঁ এইটো হৈছে 2500 ফৰ ছেশ্যন মানে কাৰোবাক যদি এটা থেৰাপি লাগে
কোনোবাই যদি মোক কয় আপুনি কেলে ইমান পইচা লৈছে, হয় মই বহুত মানুহক দিছোঁ হিলিং, এনেকুৱা নহয় যে মই সদায় পইচা লৈ কৰিছোঁ, কিন্তু এতিয়া যিহেতু মই প্ৰফেচনেল হিচাপে লৈছোঁ, মই এটা এনাৰ্জি এক্সেঞ্জ ল'বই লাগিব, কাৰণ মই 1 ঘণ্টা সময় দিওঁ। লগতে মোৰ যোনটো ষ্টুডিঅ', মই যেনেকৈ এই কথা ষ্টুডিঅ'তে কৰোঁ বাৰু মই ছেশ্যনবোৰ, এই ষ্টুডিঅ'টো মই খুব ধুনীয়াকৈ ব্যৱস্থা কৰি লৈছোঁ। মোৰ গোটেই দিনটোৰ খৰচা থাকে, গোটেইখিনি থাকে। তাৰপাছততো মই মোৰ এক্সপেৰিয়েঞ্চ, মই আজি কিমান বছৰ শিকি আছোঁ, তাৰ বাবে বিনিময়ত সেইখিনি এনাৰ্জি এক্সেঞ্জ লোৱা হয়। তথাপিতো মই কওঁ, কোনোবাই যদি মন নাযায় নাহিব, আৰু যদি কোনোবাই ভাবে যে কৰিব লাগে তেতিয়াহে কৰিব। কোনো ফ'ৰ্চফুল নাই, মই কাকো কোৱা নাই আজিলৈকে যে মোৰ ওচৰত ক্লাছে কৰক, যোনে যেনেকৈ ভাল পায় অকণমান কৰি চাব লাগিব। কেতিয়াবা ভাবিবচোন, আমি বহুত সময়ত বহুত অবান্তৰ অযথা পইচা খৰচা কৰোঁ, কিন্তু যদি ভাল কাম এটা আমি অকণমান খৰচা কৰোঁ, কিন্তু বেয়া, মই সেনেকৈ ভাবোঁ। মানুহৰতো জীৱন পৰিৱৰ্তন হৈয়ে আছে নহয় জানো। গতিকে এয়া হ'ল এক্সেছ বাৰৰ ফিজৰ কথা। মই ভাবোঁ আপোনালোক সকলো চাগে ক্লিয়াৰ হৈছে। আৰু 24,000 টকাৰ কথাটো আজি 24,000, আৰু অহা, কাৰণ আমি শিকোঁতে 18,000 15,000 তেনেকুৱা আছিলে, আৰু এতিয়া বাঢ়ি গৈ 24,000 আগন্তুক সময়ত আৰু বেছি বাঢ়িব, কাৰণ তেওঁলোকৰ প্ৰাইচবোৰ ৰিভাইজ হৈ থাকে। আৰু আমিতো কৰিব পৰা একো নাই, কাৰণ এয়া হৈছে US বেছ, আপোনাৰ গোটেই বস্তুখিনি আমাৰ ফাউণ্ডাৰসকলে তাৰ পৰাই চাই থাকে। গতিকে সেইখিনি কথা, গতিকে ইয়াত আমাৰ কৰিবলগীয়া বা আমি নিৰ্ধাৰিত কৰিবলগীয়া কোনো ধৰণৰ কথা নাথাকে। এতিয়া মই এটা প্ৰশ্নলৈ আহক, কোনে শিকিব পাৰে? শিকিব পৰাৰ ভিতৰত আপোনাৰ প্ৰত্যেকেই শিকিব পাৰে, এজন এডাল্ট ডেফিনেটলি। আৰু